হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট 5টা ৰচনা আনিছোঁ। সেই 5টা ৰচনাৰ পৰা তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবাই পাবা। বহুত ষ্টুডেণ্টে মোক কৈছিল ছাৰ এছামিছৰ ৰচনা কমন দিয়ক 5টা, সেই 5টাৰ পৰা যাতে 100% কমন পৰে মই তোমালোকক এইটো ভিডিঅ'ত 5টা ৰচনাৰ কথা কৈ দিম। সেই 5টা ৰচনাৰ পৰা তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবাই পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোই মই মানি ল'ম। লগতে হোজাই ডিষ্ট্ৰিক্টৰ এছামিছ এই ছাবজেক্টটোৰ যিটো কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰটোৰ ভিতৰত কি কুৱেশ্যন আহিছে তোমালোক চাই ল'বা আৰু সলভ কৰিব ট্ৰাই কৰিবা। এতিয়া আমি প্ৰথমতে চাম কি ইম্পৰ্টেণ্ট ৰচনা আছে, তোমালোক শুনি ল'বা আৰু এইকেইটা ৰচনা তোমালোক পঢ়ি যাবা। এই 5টা ৰচনাৰ পৰা তোমালোক 100% চিউৰ কমন পাবা। এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। প্ৰথম ইম্পৰ্টেণ্ট ৰচনাটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। এইটো ৰচনা মোষ্ট ইম্পৰ্টেণ্ট, এইটো ৰচনা তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল ছাত্ৰৰ কৰ্তব্য। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল তোমাৰ জীৱনৰ লক্ষ্য। নেক্সট ইম্পৰ্টেণ্ট ৰচনাটো হ'ল দূৰদৰ্শন। এই 5টা ৰচনা তোমালোক ভালকৈ শিকি যাবা। মই আকৌ এবাৰ কৈ দিছোঁ, তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ প্ৰাকৃতিক সম্পদ, ছাত্ৰৰ কৰ্তব্য, তোমাৰ জীৱনৰ লক্ষ্য, দূৰদৰ্শন। এই 5টা ৰচনা তোমালোক ভালকৈ শিকি যাবা। এই 5টা ৰচনাৰ পৰা তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবাই পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোই মই মানি ল'ম। এতিয়া তোমালোক হোজাই ডিষ্ট্ৰিক্টৰ এই কুৱেশ্যন পেপাৰটোৰ ভিতৰত যিকেইটা কুৱেশ্যন আহিছে সেই কুৱেশ্যন কেইটা সলভ কৰা। যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ থাকে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। লগতে তোমালোকে মোক কমেণ্ট কৰি ক'বা, মই যি 5টা ৰচনাৰ কথা কৈ দিলোঁ সেই 5টা ৰচনাৰ ভিতৰত তোমালোক কোনকেইটা নোৱাৰা মোক কমেণ্ট কৰি ক'বা। মই তোমালোকক সেই ৰচনাটো লিখি হোৱাটছআপ গ্ৰুপত দি দিম। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন হৈ ল'বা। এই 5টা তোমালোক পঢ়িয়ে যাবা, মই বাৰে বাৰে কৈছোঁ। আৰু তোমালোক হোজাই ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা।